Hello everyone, আজি আকৌ permutation combination লৈ আহিছো হয়তো তোমালোকে সবে হয়তো maximum 90% ষ্টুডেন্টে permutation and combination chapter টো problem face কৰি আসা কিয়নো সব ষ্টুডেন্টে ফেস কৰে কোড কম্বিনেশন এপ্লাই কৰে কোড permutation এপ্লাই কৰে কোড বেসিক ওয়েট সলভ কৰিব লাগে খেলি মেলি লাগি যায় কেতিয়া সিলেকশন লয় কেতিয়া অ্যারেঞ্জমেন্ট লয় কোড NPR ইউজ কৰে কোড NCR ইউজ কৰে সবৰে প্ৰবলেম লাগে নে প্ৰথম যেতিয়া শিকিছা এবাৰ হলো তোমাৰ প্ৰবলেম লাগিছে কোনোবাই শিকি যায় কোনোবাই নিহিকাকে থাকি যায় আৰু চেপ্টাৰটো একেবাৰে এৰি থৈ গুচি যায় ফাৰ্স্ট ইয়াৰত হয় আজি মই এনেকুৱা কিছুমান কোৱেশ্চন লৈ আহিছো তোমাৰ ওচৰত যত তোমাক একদম স্ক্ৰ্যাচৰ পৰা মই পাৰমুটেশন কম্বিনেশন শিকাম একদম স্ক্ৰ্যাচৰ পৰা তুমি বুজি পাবা ইয়াৰ আগত মই এটা নে দুটা ভিডিও দিছো তাত অলপ ৰাফ আইডিয়া এটা পাবা কিন্তু আজিৰ ভিডিওটো যদি তুমি চোৱা আজিৰ ভিডিওটো চালে তুমি গম পাবা যে কোড NPR ইউজ হয় কোড NCR ইউজ হয় কোড বেসিক ওয়েট সলভ কৰিব লাগে আৰু গুটে বস্তুটো কেতিয়া কেনেকে আমি ভাইবস লব লাগে কেনেকে বুজিব লাগে হেতু আমি ডিসকাস কৰিবলৈ ট্রাই কৰিম প্ৰথম তোমাক মই কোৱেশ্চন মই দেখাইছো কেনেকুৱা ধৰণৰ কোৱেশ্চন আজি ডিসকাস কৰিম প্ৰথম কোৱেশ্চন খিনি চাই তুমি বুজিবা যে আজি কি চলিব ইয়াত ভিডিওটো ঠিক আছে প্ৰথম খুদিছে যে হাউ মেনি two letters words can be formed using ALB A, L, B at the same time মই আৰু এটা কোৱেশ্চন ৰাখিছো how many two letters word can be formed using letters of the word ALB দেখাত দুইটা একে কিন্তু বেলেগ হেডখতে সবে মাৰ খাই যায় হেডখতে সব ফসি যায় সবৰে হেডখতে ভুল হৈ যায় হয়নে হয়তো আনসাৰ মিলিব পাৰে কোনবা এটাত মিলি যাব পাৰে কিন্তু তাৰ যেটো ফান্ডামেন্টাল কনসেপ্ট হে ফান্ডামেন্টাল কনসেপ্টটো দুইটাৰ বেলেগ বেলেগ আৰু হেতু বুজি থাকুতে এৰি দিব মন যায় permutation combination let's start কি কৈছে প্ৰথম কথা তুমি permutation combination জনাৰ আগত তুমি factorial notation কিটা জানি লব লাগিব what is factorial notation মই ফৰ্মুলা বুলি লিখি দিছো this is factorial notation এটা নম্বৰ factorial কেনেকে ওলাই n নামৰ এটা নম্বৰ যদি factorial ওলাবলে হয় তাৰ উলোৱাৰ প্ৰসিডিউৰটো হল n n-1 n-2 হি আপ টু 3 to 1 লৈকে যাব এটা এক্সাম্পল দি মই দেখাই দিছো 5 factorial c 5 ফৰ্মুলা লগাই গৈ থাকা 5 - 1 1 2 কে মাইনাস কৰি গৈ থাকা 5 - 1 5 - 2 5 - 3 5 - 4 4 তাতকে আগত না যাও কোলেকে যাম জলৈকে 1 ওলাব তালেকে যাম কিয়নো কৈছে ফৰ্মুলাটো লাষ্ট 3 to 1 লৈকে যাব লাগিব ব্যাক সাইডৰ পৰা সোৱা এটো 1 এটো 2 এটো 3 সো লাষ্ট 1 লৈকে ব্যাক কৰিম সো বেসিক্যালি এটা নাম্বার যদি লৈ মই তাৰ ফ্যাক্টৰিয়েল ওলাও হে নাম্বাৰটোৰ পৰা ব্যাক কৰি নেচাৰেল নাম্বাৰখিনি মাল্টিপ্লাই কৰি দিলে হৈ যায় 5 4 3 2 1 5 5 5 - 1 4 5 - 2 3 5 - 3 2 5 - 4 1 হেতু হল বেসিক ফ্যাক্টৰিয়েল নোটেশন তাৰপৰা NPR ফৰ্মুলা তুমি মনত ৰাখিলোৱা NPR জাস্ট এতিয়া ফৰ্মুলাটো এবাৰ চাই লোৱা কি হয় আমি বুজিম আমি উইল ডিসকাস ইট NPR মানে ফ্যাক্টৰিয়েল n এই n টোৰ ওপৰত ফ্যাক্টৰিয়েল লব লাগিব লাইক মই যদি এটা সৰু এক্সাম্পল দিও যেনিবা মই 3p2 লিখিলো 3p2 লিখিলে ওপৰত ফ্যাক্টৰিয়েল 3 তলত আহি যাব ফ্যাক্টৰিয়েল 3 - 2 ইয়াৰ ভ্যালুটো ওলাই দিলে হল ফ্যাক্টৰিয়েল 3 বাই ফ্যাক্টৰিয়েল 1 3 মানে 3 * 2 * 1 আৰু এটো 1 তো তাৰ মানে এটো 6 হ'ব ঠিক আছে একদম বেসিক স্ক্র্যাচটো তোমাক মই কৈ লৈছো প্ৰথম ওকে এতিয়া আহিলে permutation combination so permutation code apply কৰে combination code apply কৰে আমি শিকিম আগৰ ভিডিওটো মই কৈ আহিছো কিন্তু আজি আকৌ নতুনৰ পৰা কম ঠিক আছে প্ৰথম কোৱেশ্চনটো চোৱা how many two letters words can be formed using A, L, B দুটা কন্ডিশন দুটা কোৱেশ্চন খুদিছে without repetition with repetition তাৰ মানে কি যে তোমাক LALB ইউজ কৰি two letter word form কৰিবলৈ দিছে two letter word মানে কি এনেকুৱা বিলাক word AL LA LB BL এবোৰ two letter word হয় না two letter word যিকোনো বস্তু 3 letter ice বৰফ ice তো এটা 3 letter word তেনেকে এবোৰ 2 letter word এটো মিনিং থাকিবও পাৰে মিনিং তাৰ না থাকিবও পাৰে ইয়াৰ একো মিনিং নাই AL মানে একো মিনিং নাথাকিবও পাৰে ঠিক আছে সো এতিয়া হেতুলে আমি যাওতে আমি কি হ'ব যে তোমাক দুটা কন্ডিশন দিছে উইদাউট ৰিপিটিশন উইথ ৰিপিটিশন তাৰ মানে টু লেটাৰ ওয়ার্ডটো বনাওতে তুমি তো এনেকেও লিখিব পাৰা AA হেতু এটা টু লেটাৰ ওয়ার্ড AL হেতু এটা টু লেটাৰ ওয়ার্ড কিন্তু ইয়াত ৰিপিট হৈছে ইয়াত ৰিপিট নাই হোৱা একেটা লেটাৰে ৰিপিট ইয়াত নাই হোৱা ইয়াত ৰিপিট হৈছে আৰু তাৰ এগেইনষ্টত তোমাক দুটা বেলেগ বেলেগ সেপাৰেট আনসাৰ বিচাৰিছে যে যদি ৰিপিট
নহয় তেতিয়া কিমান ৱৰ্ড বনাব পাৰিবা যদি ৰিপিট হয় তেতিয়া কিমান ৱৰ্ড বনাব পাৰিবা প্ৰথমতে তুমি চাই লোৱা যদি ৰিপিট নহয় তেতিয়া তুমি কিমান বনাব পাৰিবা ইনে মেনুৱেলি বনাইছো ঠিক আছে এল বনিব এল এ বনিব এল বি বনিব যদি ৰিপিট নহয় ঠিক আছে ৰিপিট নহলে কিমান বনিব হেতু কৈছো বি এল আৰু এ বি আৰু বি এ এইগিটাই বনিব using a l b এইগিটাই বনিব কেটা বনিলে 1 2 3 4 5 6 1 2 3 4 5 6 6 words বনিলে ঠিক আছে এতিয়া 3 letters আছিলে কাৰণে মই পটককে লিখি দিলো কিন্তু যদি হে ইয়াত 26 letters ৰ পৰা বনাবলৈ দিয়ে it is not possible লিখি থকাটো হয় না নহয় তেতিয়া তুমি কিমানটা আছে বুলি যদি খুধে তেতিয়া তুমি কি কৰিব লাগিব ফৰ্মুলা এ পাৰমুটেশন লগাই পেলাই তুমি উলিয়াব লাগিব আৰু যদি ৰিপিট হয় এইখিনিটো আহিবই আৰু কি আহিব এ এ আহি যাব ইয়াৰ লগত বি বি আহি যাব আৰু সি সি আহি যাব এ এ বি বি সি সি ঠিক আছে এটো হৈছে উইদাউট ৰিপিটেশন আৰু এই গুটেখিনি উইথ ৰিপিটেশন এটা হেতুকে আমি ইয়াত কৰিবলৈ ট্ৰাই কৰিম এটা হেতু কৰিবলৈ যাওতে আমাৰ দুটা টেকনিক আছে এটা হল এনপিআৰ এই ফৰ্মুলাটো লগাই উইদাউট ফৰ্মুলাটো নলগাই উইদাউট ইউজিং এনপিআৰ ইউজিং এনপিআৰ তাৰ মানে তোমালোকে যদি অলৰেডি কৰবাত যদি শিকিছা বা জুনে নাই শিকাটো মই আজি শিকাই দিম বাট জুনে কোনোবাই যদি শিকিছা বেলেগত স্কুলতে হওক বা টিউচনতে হওক কৰবাত যদি শিকিছা তেতিয়া হলে তুমি দেখিবা যে কেতিয়াবা এবোৰ আনসাৰ এই ফৰ্মুলাটো লগাই পেলাইও কৰে কিছুমানে ফৰ্মুলাটো নলগোৱাকেও কৰে ঠিক আছে আমি দুইটা টেকনিকতে শিকিম যে লগাই কেনেকে কৰে নলগাই কেনেকে কৰে আৰু তাৰ পাছত আমি চাম যে এনেকে দিলে কোৱেশ্চনটো কেনেকে কৰে ইয়াত কমা গিটা যদি নিদিয়ে হি কি এফেক্ট কৰে কোৱেশ্চনটোত হেতু তাৰ পাছত চাম ঠিক আছে তাৰ পাছত আৰু এটা কোৱেশ্চন আহিলে যে ইয়াত মই লেটাৰছ লৈ থৈছিলো এ এল বি হে লেটাৰছ নলৈ যদি মই এটা বেগত ৰেড বল এটা ব্ল্যাক বল এটা আৰু গ্ৰীন বল এটা আছে বুলি ধৰি তোমাক যদি মই দুটাকে উলিয়াবলৈ দিও তেতিয়া কিমান তুমি দুটাকে কিমানটা এৰেঞ্জ কৰিব পাৰিবা হেতু এটা বেলেগ কোৱেশ্চন সো বুজি পাইছানে কানেকচনটো এবাৰ দিলো এ এল বি কমা দি পেলাই এবাৰ দিলো কমা গিটা নিদিয়াকে আৰু এবাৰ দিলো যে তোমাক এ এল বি নহয় লেটাৰ সতৰাই দিছে তোমাক হচ্ছে বলস দি দিছে ইনস্টেড অফ তিনটা লেটাৰ তোমাক তিনটা বল দি দিছে এটা মুনাত আৰু তোমাক কৈছে দুটাকে উলিয়াই আনা তুমি তেনেকে কিমান উলিয়াব পাৰিবা কিমানটা ফৰ্ম বনিব তোমাৰ সব বেলেগ কোৱেশ্চন গতিকে এই বস্তুটো তুমি যদি বুজি পাই যোৱা তোমাৰ ক্লিয়াৰ হৈ যাব পাৰমুটেশন কম্বিনেশন ঠিক আছে let's start without using npr ত আমি কি কৰিম প্ৰথমতে যেতিয়া কেটা কিমান লেটাৰছৰ ওয়াৰ্ড বনাবলৈ দিছে হে প্লেসটো তুমি বনাই লও যে মোক 2 লেটাৰছৰ ওয়াৰ্ড বনাবলৈ দিছে 2 লেটাৰছৰ ওয়াৰ্ড যদি বনাবলৈ দিয়ে তেতিয়া হলে তুমি চোৱা যে এই পজিশনটো মই কিমান ওয়েজত ফিল আপ কৰিব পাৰিম তোমাৰ লেটাৰছ আছিল এ এল বি পৰা তুমি কিমান ওয়েজত ইয়াত ফিল আপ কৰিব পাৰিবা এটা দুটা তিনটাৰ পৰা তুমি তোমাৰ কিমান ওয়েজ মানে তোমাৰ কিমান ফ্ৰীডম আছে বুজি পাইছা তুমি কিমান ফ্ৰী হ্যান্ড তোমাক কিমানটা দিয়া আছে যে তুমি ইয়াত আনি পুট কৰিব পাৰিবা তাৰ মানে তুমি এও পুট কৰিব পাৰা এল আনিও ইয়াত লিখি দিব পাৰা বি আনিও লিখি দিব পাৰা বক্স কিটা কিয় বনাইছো বুজি পাইছা ন বক্স কিটা বনাইছো দুটা ওয়াৰ্ড বনিব তাৰ মানে দুটা লেটাৰ লাইক এ এল বনিব ইয়াত এবাৰ এ বহিব এল বহিলে এ এল বনিব বি এল বহিলে বি এল বনিব তেনেকে 2 লেটাৰছ ওয়াৰ্ড বনিব কিন্তু তাৰ কাৰণে মই কৈছো যে প্ৰথম এই প্লেসটোত তুমি কিমানটা ওয়েজত বনাব পাৰিবা তোমাৰ কিমানটা ওয়েজত লেটাৰছ বহুৱাব পাৰিবা তোমাৰ ফ্ৰীডম কিমান আছে তোমাৰ ফ্ৰীডম আছে এটা দুটা তিনটা 1 2 3 এই তিনটাৰ ভিতৰত যিকোনো এটা লেটাৰ নি তুমি তাত বহাই দিব পাৰা ধৰি ললো তুমি তাত বহাই দিলা প্ৰথম বক্সটোত এল বহাই দিলা ঠিক আছে এল বহাই দিয়াৰ পিছত তুমি বহুৱালা এটা কিন্তু তোমাৰ ফ্ৰীডম আছিল তিনটাৰ কেট এটা আনি বহুৱাই দিলো হেতু ইম্পৰ্টেন্ট পইণ্ট নহয় ইম্পৰ্টেন্ট পইণ্ট হল যে তুমি হে এটা আনি বহুৱাৰ আগত তোমাৰ ফ্ৰীডম কিমান আছিল তুমি কিমানটা বহুৱাবৰ বাবে তুমি ফ্ৰী হৈ আছিলা তুমি তিনটা বহুৱাবৰ কাৰণে ফ্ৰী হৈ আছিলা এ বহুৱাবৰ কাৰণে ফ্ৰী হৈ আছিলা এল বহুৱাবৰ কাৰণে ফ্ৰী হৈ আছিলা আৰু বি বহুৱাবৰ কাৰণে ফ্ৰী হৈ আছিলা সো তুমি হেকাৰণে এ ওয়েজটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰা 3 ওয়েজত ফিল আপ কৰিব পাৰা ইউ ক্যান ফিল ইট ইন 3 ওয়েজ ঠিক আছে নেক্সট পজিশনত যদি মই আহো নেক্সট পজিশন
এই পজিশনটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা সি এটা লেটাৰ যেতিয়া আনি বহাই দিলা সেই লেটাৰটো গুচি গ'ল এই লেটাৰটো নাইকিয়া হৈ গ'ল কিয় কাৰণ তোমাক কৈছে কোৱেশ্যনত কোনটো পাৰ্ট কৰি আছো আমি উইদাউট ৰিপিটেশন এলাউড নাই এল যদি এবাৰ বহি গ'ল কি নেক্সট টাইম এল আহিব নোৱাৰে গতিকে ৰিপিটেশন এলাউড নাই গতিকে সেকেন্ড পজিশনত হয় এ আহিব লাগিব নহয় বি আহিব লাগিব হেতৰ ভিতৰতে কোনবা এটা আহিব লাগিব তো কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা তোমাৰ ফ্ৰীডম কিমান আছে 2 তুমি 2 ওয়েজত ফিল আপ কৰিব পাৰিবা সো ইওর আনসার ইজ 6 বাস হৈ গ'ল হেতু হৈছে উইদাউট ইউজিং এনপিআৰ বুজি পালা সবে যে দুটা পজিশন আছিল প্ৰথম পজিশনটোত এ এল বিৰ তিনটাৰ যিকোনো এটা আনি মই বহাই দিব পাৰো সো মোৰ ওচৰত ফ্ৰীডম তিনটা আছিল গতিকে প্ৰথম প্লেসটো মই 3 ওয়েজত ফিল আপ কৰিলো সেকেন্ড প্লেসটো মই 2 ওয়েজত ফিল আপ কৰিলো কেলে কাৰণ এল টো বহাই দিয়াৰ পিছত বা এল বুলি নহয় তুমি বিউ যদি বহাই দিয়া যদি তুমি ইয়াত বিউ বহাই দিয়া তেতিয়া তোমাৰ ওচৰত এ আৰু এল থাকি যাব মানে দুটা তোমাৰ ডিজিট থাকি যাব তোমাৰ লেটাৰছ থাকি যাব গতিকে তোমাৰ 2 ফ্ৰীডম থাকিব গতিকে তোমাৰ 3 * 2 6 ওয়েজত তুমি ফিল আপ কৰিব পাৰিবা তো তাৰ মানে হেকাৰণে তোমাৰ সয়ত 6টা ওলাইছিল 1 2 3 4 5 6 6 লেটাৰ 6 ওয়ার্ডস পাইছিলা 2 লেটাৰ ইউজ কৰি ওলাইছিল মিলিছনে 6 সো গতিকে তোমাক মই এশিওৰিটি দিলো এফালে দেখাই দিলো এক্সাম্পল দি যে সি এইগিটা বনিলে ইয়াত কাৰো নবনে আৰু ইয়াত কাউন্ট কৰি দেখাই দিলো যে 6 ওলাই হেতু হৈছে বেসিক ওয়েট এতিয়া যদি এনপিআৰ ইউজ কৰি যদি কৰিবলৈ দিয়ে এনপিআৰত কি হয় তুমি চাব লাগে যে কেটা আসলে এটা দুটা তিনটা গতিকে 3 কেটাৰ পৰা লবলে দিছিলে তোমাক তিনটাৰ পৰা লবলে দিছিলে এ পৰা লবলে দিছিলে এল ৰ পৰা লবলে দিছিলে আৰু বি পৰা লবলে দিছিলে গতিকে মই 1 2 3 এই তিনটাৰ পৰা 3 লৈ আহিলো তাৰ পিছত মই লগাই দিলো পি তাৰ পিছত লগাই দিম 2 কিয় কেটা কিমান লেটাৰৰ ওয়ার্ড বনাবলৈ দিছে 2 লেটাৰৰ ওয়ার্ড বনাবলৈ দিছে গতিকে 2 এইটো তুমি এতিয়া ক্যালকুলেট কৰি উলিয়াই দিয়া ক্যালকুলেট কৰি উলিয়াম কেনেকে এই ফৰ্মুলাটো লগাইছি কি কৈছে ফৰ্মুলাটো এনপিআৰ মানে ফেক্টৰিয়েল n ডিভাইডেড বাই আৰু এটা কাৰবাৰ কনফিউজ হ'ব পাৰে এটো এনেকেও লিখে এটো ফেক্টৰিয়েল n হয় n - r ঠিক আছে এই বস্তুটো n ফেক্টৰিয়েল এনেকেও লিখে বা এনেকেও লিখে দুইটা একেটা বস্তুৱে ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n minus r তামানে ইয়াত যদি মই লিখো ফেক্টৰিয়েল 3 ডিভাইডেড বাই ফেক্টৰিয়েল 3 - 2 তামানে এটো হৈ যাব ফেক্টৰিয়েল 3 বাই ফেক্টৰিয়েল 1 তো তামানে তুমি কিমান পাবা 3 * 2 * 1 by 1 তামানে 6 সি দুইটা মিলিলে বাস হৈ গল কিন্তু মনত ৰাখিবা এই এনপিআৰ আমি যেতিয়া ৰিপিটেশন নহয় তেতিয়াহে আমি ইউজ কৰো কেতিয়া ইউজ কৰো যেতিয়া ৰিপিটেশন নহয় তেতিয়াহে আমি এনপিআৰ ইউজ কৰো ঠিক আছে বুজি পালা হোপ তোমালোকে ধৰিব পাৰিলা এতিয়া মই যাব বিচাৰো এই কোৱেশ্চনটোলে হাউ মেনি 2 letters words can be formed using letters of the word a l b কোনোবাই এখিনি মহাৰি লোৱা এখিনি লাইক মই মহাৰি দিম কাবাক লাগে যদি লিখি লোৱা ভিডিওটো পজ কৰি লিখি লবা মই মহাৰি দিছো তোমাক খুদিছে এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটোৰ মাজত ডিফাৰেন্স আছে এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটোৰ মাজত কি আছে ডিফাৰেন্স আছে আচ্ছা ঠিক আছে ওকে এটা মোৰ পাৰ্ট থাকি গল সৰি কোৱেশ্চন নম্বৰ 2 লে যোৱা আগত উইথ ৰিপিটেশন পাৰ্টটো থাকি গৈছে উইথ ৰিপিটেশনটো মই কৈ লৈছো একেবাৰে এটো হল উইদাউট ৰিপিটেশন হলে এটো উইথ ৰিপিটেশন হলে কি হ'ব তাৰ মানে তোমাক কৈছে যে তুমি ৰিপিট কৰিব পাৰিবা লেটাৰছবোৰ লাইক তুমি a l l a l b b l a b b a লিখা পিছত তুমি a a b b c c লিখিব পাৰিবা তেতিয়া কিমান ফৰ্ম বনিব ওয়ার্ডস আমি দেখি গম পাই আছো যে ইয়াত আছে 6টা ইয়াত আছে 3টা টোটাল 9টা বনে হয়নে কৰিম কেনেকে তাত আমি এনপিআৰ ফৰ্মুলা লগাব নোৱাৰো তাত আমি কি কৰিম কি কৈছে উইথ ৰিপিটেশন ৰিপিটেশন হলে এগেইন তুমি দুটা বক্স বনাই লোৱা সো এ প্লেসটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা লাইক এ এল বি ইয়াৰ পৰা তুমি কিমান ওয়েজত হে বক্সটো ফিল আপ কৰিব পাৰিবা তোমাৰ ফ্ৰীডম কিমান আছে 3 ওয়েজত ফিল আপ কৰিব পাৰি ইনটু নেক্সট বক্সটো তুমি কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা
কিমান ওয়েজত ফিল আপ কৰিব পাৰিবা এগেইন 3 হ'ব এবাৰ 3 কোনবা খুৰিব পাৰে তো ইনটু কেলে আহিলে মই আজি নকওঁ ইয়াৰ আগৰ ভিডিওটো এবাৰ চাই লবা তাত কোৱা আছে এটো ইনটু কিয় হয় আৰু বুজিয়ে পাইছা চাগে নাম্বাৰ অফ ওয়েজ টো ওলাবৰ কাৰণে ইনটুৱে কৰিব লাগিব হয়নে কিন্তু ডিটেইলছত মই অকমান কৈ থৈছো আগৰ ভিডিওটো চাই লবা এবাৰ এটো আহি গল 3 সো এই দুটা এতিয়া পজিশন দুটা পাই গলো 3 into 3 তাৰ মানে আনসাৰটো হৈ গল আমাৰ 9 3 হল এই কাৰণে যে a l b ভিতৰত যিকোনো এটা লিখি দিব পাৰো মই যেনিবা l লিখি দিলো ইয়াত l লিখি দিয়াৰ পিছত a l টো নাইকিয়া হৈ না যায় কাৰণ ৰিপিট কৰিব পাৰো তো মানে ইয়াত আকৌ l লিখিব পাৰো তাৰ মানে ইয়াত अवेलेबल আছে we can write again so সেই কাৰণে নেক্সট নাম্বাৰটো এই তিনটা ভিতৰতে কোনবা এটা লিখিব পাৰো আমাৰ তিনটা ফ্ৰীডমে থাকি যাব a ও লিখিব পাৰো l ও লিখিব পাৰো b ও লিখিব পাৰো সেই কাৰণে 3 আহিলে 3 3 are 9 ক্যালকুলেট কৰিছো এটা দুটা 3 4 5 6 7 8 9 9টা ওলাই গল ওলালে 9টা ম্যাচ হৈছে এটো কথা সো ফার্স্ট কোৱেশ্চনটো বুজি পালা the second question to le যাও second question to কি কৈছে ইয়াতে দেখাইছো মই second question to এটা কাহিনী হৈ গল তোমাক কি কৈছে তোমাক কৈছে কি how many two letters word can be formed using letters of the word alb তোমাক এই এটা word দি দিছে word to হৈছে alb ইয়াৰে letters use কৰিবলৈ কৈছে যদি ইয়াৰে letters use কৰিবলৈ কয় শুনি লবা মোস্ট ইম্পৰ্টেন্ট যদি ইয়াৰে লেটাৰস ইউজ কৰিবলৈ কয় তুমি l দুবাৰ ইউজ কৰিব পাৰিবানে can you use l two times absolutely not নোৱাৰা because তাত l টো আছে এবাৰ তোমাক কৈছে যে এই word টু লেটাৰস ইউজ কৰা লাইক বহুত কনফিউজন লাগে যে word টু লেটাৰ ইউজ কৰি আকৌ l দুবাৰ নহা কি কথা থাকিলে সি তুমি মাইন্ডত ভাবা যে এটা তুমি থাৰ্মোকলত এটা ওয়ার্ড বনাইছা ALB লিখে না হ্যাপি বার্থডে বেলুনেৰে লিখে হ্যাপি বার্থডে তেনেকে ভাবিলো বেলুনেৰে হ্যাপি বার্থডে সেলিব্রেশনৰ নিচিনাকে বেলুনেৰে এটা ওয়ার্ড বনাইছা ALB A এটা আছে জাস্ট ইমাজিন বেলুনৰ A এটা L এটা আৰু B এটা ঠিক আছে এতিয়া বেলুনেৰে ALB বনাই ললা ইয়াত এটো সাপোজ বেলুনেৰে বনাই ললা A এটো সাপোজ বেলুনেৰে বনাই ললা L আৰু এটো সাপোজ বেলুনেৰে বনাই ললা B ঠিক আছে এটো সাপোজ বেলুনেৰে বনাই ললা তুমি B ওয়ান বেয়া হৈছে আৰু বেলুনেৰে B এটা বনাই ললা এবাৰ বেলুনেৰে বনাই লোৱাৰ পাছত মই যদি কও ইয়াক এৰেঞ্জ ইয়াক মিক্স কৰি পেলে নতুন এটা ওয়ার্ড বনাই দিয়া ইজ ইট পসিবল কি বেলুনেৰে তুমি L দুবাৰ পাই যাবা কৰবাত আৰে বাবা আছে তোমাৰ ওচৰত বেলুনৰ L এটাই আছে মাত্ৰ হয়নে বেলুনৰ L এটাই আছে ইয়াত আৰু আছে নেকি তোমাৰ ওচৰত নাই আৰু বেলুনৰ L তো তুমি L টো এবাৰ ইউজ কৰিব লাগিব তাত দুবাৰ দুটা L লিখি তাত A লিখাটো মিনিংলেস তো তুমি নোৱাৰাই কৰিব কনসেপ্টটো বুজি পাইছা আগৰ কোৱেশ্চনত ALB ইউজ কৰতে কৈ দিছিল যে উইথ ৰিপিটেশন উইদাউট ৰিপিটেশন উইদাউট ৰিপিটেশন উইথ ৰিপিটেশন উইদাউট ৰিপিটেশন মানে এ লেটাৰস খিনি এবাৰে ব্যৱহাৰ কৰিবলৈ কৈছে আৰু হেতুকে ইয়াত কৈ আছে যে ALB যেতিয়া ওয়ার্ড নিচিনাকে দি দিব তা মানে এ লেটাৰস খিনি যে আছে হেতু তুমি এবাৰে ব্যৱহাৰ কৰিব লাগিব জাস্ট ওয়ান্স কি কলো জাস্ট ওয়ান্স ইউ cannot use two times হয়নে ইউ cannot use two times তো কাৰণ আছে তোমাৰ ওচৰত এবাৰে এটাই আছে A এটাই আছে L এটাই আছে B এটাই আছে সো তাত দুটা অহাৰ L দুবাৰ অহা A দুবাৰ অহা কথাই নাই তো তাৰ মানে ইট উইল বিহেভ লাইক দিস ওয়ান উইদাউট ৰিপিটেশন নিচিনা উইদাউট ৰিপিটেশন তো আমি যেনেকে কৰিছিল এক্স্যাক্টলি সেম ওয়েজত আমি এই কোৱেশ্চনটো কৰিব লাগিব তাৰ মানে আনসাৰ কি হ'ব ফাৰ্স্ট পজিশনটো আমি কিমান ওয়েজত ফিল আপ কৰিব পাৰো 3 ওয়েজ ALB ইয়াৰ ভিতৰত তুমি কোনবা এটা লেটাৰ লৈ আহা লাইক তুমি L লৈ আহিলা বেলুনৰ L টো লৈ আহি ইয়াত বহাই দিলা তুমি L নেক্সট পজিশনটো এটা সব ফার্স্ট পজিশনটো L বহুৱা মুহূৰ্ত তোমাৰ ফ্ৰীডম তিনটা আছিল এটো আনিব পাৰা এটো আনিব পাৰা এটো আনিব তোমাৰ মন গল L লৈ আহিলা আনিটো বহুৱালা এটা কিন্তু ফ্ৰীডম কিমান আছিল তোমাৰ তিনটা তো হেকাৰণে 3 আহিলে মাল্টিপ্লাই L টো যেটা গুছি গল তোমাৰ সব থাকিলে কি A আৰু B এবাৰ ফ্ৰীডম কিমান আছে তোমাৰ ওচৰত দুটা এই দুটাৰ ভিতৰতে কোনবা এটা আনিব লাগিব সো ইট শুড বি 2 সো ইওৰ আনসাৰ ইজ 6 So, heter answer ki hobo 6. It behaves like without repetition. আৰু কোনোবাই যদি আৰু অলপ এডভান্স কে যদি অলৰেডি পঢ়ি আছে হিহঁতৰ কাৰণে কম যোনে নতুনকে চাই এতক নাই কোৱা হেতক আকৌ মই কম নতুন বেলেগ ভিডিওত আকৌ ডিটেইলছত ডিসকাস কৰিম কিন্তু কোনোবাই যদি অলৰেডি পঢ়ি আছে হিহঁতি আৰু এটা বস্তু পাবা কেতিয়াবা এনেকে দি দিয়ে ALLB তেতিয়া
তেতিয়া তুমি এল দুবাৰ ইউজ কৰিব পাৰা কাৰণ তোমাৰ আছে দুটা এল হয় আছে দুটা এল তেতিয়া তোমাৰ আহি যাব কি কাহিনীটো লাইক তেতিয়া মই হেতু কম বাৰু মই এতিয়া আকৌ ডিটেইলছত কৈ নাযাওঁ আকৌ ফেক্টৰিয়েল কৰিব লাগিব 1 2 3 4 4 ফেক্টৰিয়েল লাইক 4 ফেক্টৰিয়েল খালি এবাৰ মই ইনে ওপৰৰ পৰা কৈ দিছো চাৰিটা আছে তো 4 ফেক্টৰিয়েল তলত ৰিপিটেড লেটাৰ দুটা আছে 2 ফেক্টৰিয়েলে ডিভাইড কৰি দিব লাগিব যিমানটা ৰিপিটেড লেটাৰ থাকে হেতুৰে ডিভাইড কৰি দিয়ে বুজি পালা কথাটো ওকে এতিয়া আহিলে কি এটো হৈ গল তাৰ পিছত আমি যাও in how many ways can you can pick two balls from a bag containing one red one black one green ball এই কোৱেশ্চনটো ইহততকে বেলেগ কিয় তাৰ কথা আছে এতিয়া তুমি চোৱা তোমাক যেতিয়া মই AL B ৰ পৰা এটা যেতিয়া 2 ডিজিট ওয়ার্ড বনাবলৈ দিলো তুমি AL বনাই দিব পাৰা বা মোক LA বনাই দিব পাৰা নো ইছু এটো এটা ওয়ার্ড এটো এটা ওয়ার্ড আই উইল কনসিডার হল কিন্তু মই যদি তোমাক কওঁ যে দুটা বল লৈ আ জাস্ট ইমাজিন মই তোমাক অৰ্ডাৰ যোৱা ইটো ৰুমত পৰি আছে দুটা বল লৈ আনাগে যোৱা তুমি গলা গৈ লৈ আহিলা ৰঙা আৰু কলা ৰেড এন্ড ব্ল্যাক আনি মোক দি দিলা যে স্যাৰ ৰেড এন্ড ব্ল্যাক এটা মই তোমাক কম নেকি যে নহয় তুমি ব্ল্যাক এন্ড ৰেড আনা ৰেড এন্ড ব্ল্যাক আনিলে নহব ব্ল্যাক এন্ড ৰেড আনা হ'ব নেকি ভাবিছা যে তুমি যদি আনিছা ৰেড এন্ড ব্ল্যাক মই যদি তোমাক কলো নহব ৰেড এন্ড ব্ল্যাকে নহব ব্ল্যাক এন্ড ৰেড আনা কিবা মিনিং থাকিলে নেকি হেতুটো তুমি আনিছা সো তাৰ মানে তাত ৰেড আৰু ব্ল্যাক অনা আৰু তাত ব্ল্যাক আৰু ৰেড অনা কথা একেটাই হয়নে কথা একেটাই কিন্তু ইয়া তোমাক যদি মই বহিখনত লিখিবলৈ দিও এ আৰু এল ইউজ কৰি ওয়ার্ড বনা তুমি যদি এল লিখি দিলা দেন হেতু এটা বস্তু আৰু যদি তুমি এল লিখি দিলা হেতু বেলেগ এটা বস্তু কিন্তু বল যদি মই আনিব দিও হেতু একেটা কথাই ৰেড আৰু ব্ল্যাক বল না ব্ল্যাক আৰু ৰেড বল না কোনো ডিফাৰেন্স নাই সো হে সিচুৱেচনটোত যদি অৰ্ডাৰটো ইম্পৰ্টেন্ট নহয় সি ইয়াত অৰ্ডাৰ ইম্পৰ্টেন্ট এ আগত আছে নে এল আগত আছে হেতু ইম্পৰ্টেন্ট হেতু আমি ইয়াত ডিসকাস কৰি আছো কিন্তু এই কোৱেশ্চনটোত অৰ্ডাৰ ইম্পৰ্টেন্ট নহয় ৰেড ব্ল্যাক লৈছা ব্ল্যাক ৰেড লৈছা কথা একেটাই যেতিয়া অৰ্ডাৰ ইম্পৰ্টেন্ট নহব তেতিয়া আমি তাত কম্বিনেশন ইউজ কৰিম তেতিয়া আমি এই কোৱেশ্চনটোৰ আনসাৰ কেনেকৈ কৰিম NCR 3C2 তাৰ কাৰণে আমি সেই ফৰ্মুলাটো লগাম factorial 3 factorial 2 factorial 3 minus 2 ক্যালকুলেট কৰিলে হ'ব 3 into 2 into 1 তলত আহিব 2 into 1 আৰু এটো factorial 1 মানে 1 2 2 কাটি দিলু থাকি গল 3/1 3 তাৰ মানে 3 waysত লব পাৰে কি ways মই এবাৰ দেখাই দিছো red black লব পাৰা তাৰ পিছত black green লব পাৰা আৰু red green লব পাৰা এই তিনটাই লব পাৰা ইয়াতকে বেলেগ তুমি একু লব নোৱাৰা হল বুজি পালা এবাৰ মই ৰিক্যাপ কৰি দিছো যে আমাৰ কোৱেশ্চন আছিল যে যদি হাউ মেনি টু লেটাৰছ ওয়ার্ডস ক্যান বি ফর্মড এ কমা কৰি যদি তোমাক লেটাৰছ দি দিছে তেতিয়া হলে ইয়াৰ পৰা যদি তোমাক খুধে যে উইদাউট ৰিপিটিশন উইথ ৰিপিটিশনত কিমান বনাব পাৰিম উইদাউট ৰিপিটিশনত আমি এটা লেটাৰ এবাৰে ইউজ কৰিব লাগিব তাৰ কাৰণে ইয়াত আনসাৰটো আহিব 3 into 2 into 1 প্ৰথমতে আমাৰ তিনটা ভিতৰত এটা লব পাৰো তিনিটাই ফ্ৰীডম আছে সেইকাৰণে 3 এটা গুছি অহাৰ পিছত যেনিবা এল লৈ ললো থাকি গল দুটা সেইকাৰণে দুটা ফ্ৰীডম হৈ গল সৰি 3 into 2 2 ডিজিট 1 টো নাহিলে 1 টো নাহে দুটা পজিশন 3 ললো 2 ললো গতিকে আমাৰ আনসাৰ হৈ যাব ইয়াতে 6 হল আৰু হেতুকে মই এনেকেও লিখিব পাৰো 3p2 তেতিয়াও আমাৰ আনসাৰ আহে 6 কথা একেটাই যদি উইথ ৰিপিটিশন বুলি কৈ দিয়ে তেতিয়া আমাৰ হৈ যায় বক্স দুটাত আমি ইয়াটো 3 ওয়েজত ফিল আপ কৰিব পাৰো ইয়াটো 3 ওয়েজত ফিল আপ কৰিব পাৰো আনসাৰটো হৈ যায় 3 3 9 আৰু যদিহে আমাক ALB এনেকে এটা ওয়ার্ডত যদি দি দিয়ে এটা ওয়ার্ড যদি দি দিয়ে কমা কৰি নিদি যদি এটা ওয়ার্ড দি দিয়ে তেতিয়া হলে হেতু উইদাউট ৰিপিটিশনৰ নিচিনাই হ'ব কাৰণ লেটাৰছ ইয়াত ALB আছে আৰু হে তিনিটাই ইউজ কৰিব লাগে হেতুকে দুবাৰ ইউজ কৰিব নোৱাৰো এটা লেটাৰ আমি A দুবাৰ লিখি দিব নোৱাৰো কাৰণ আছে মাত্ৰ তিনিটা তাত A আছে L আছে B আছে আৰু হেতুকে আনি বেলুন কাটনত অনা নিচিনাকে ভাবি ললে হল যে মই যদি বেলুনত এটা বনাই আনিছো
দুটা এ থাকিব নোৱাৰে বেলুনত এটা এ বনাইছিলো এটা এ আছে মোৰ ওচৰত মাত্ৰ তো এ এল বি তো হেতু উইদাউট ৰিপিটেশনৰ নিচিনাকে বিহেভ কৰিব সো 3 into 2 তাৰ আনসাৰটো 6 হ'ব আৰু লাষ্ট in how many ways you can pick two balls from a bag containing one red black and green ball black red green balls বুলি ক'লে তাত অৰ্ডাৰ মেটাৰ নকৰা হৈ যায় আৰু অৰ্ডাৰ মেটাৰ নকৰিলে আমি CR লগাও 3C2 ঠিক আছে হোপ আজি তোমালোকে বহুতখিনি বুজি পালা ইয়াৰ পিছত আমি আৰু আগবাঢ়ি যাম কন্ডিশনস লগাম কোৱেশ্চনস বোৰত কন্ডিশন দি যাম যদি হে এ ওয়ার্ড টু যেতিয়া বনাবলৈ দিম যদি হে প্ৰথমতে এ থাকে তেতিয়া কি হ'ব numbers দিম লজি লাষ্টত 0 থাকে তেতিয়া কি হ'ব যদি ফাৰ্ষ্টত 0 থাকে তেতিয়া কি হ'ব যদি এই ভাৱেলস গিটা একেলগে থাকে তেতিয়া কি হ'ব তেনেকে বহুত ডিফাৰেন্ট কন্ডিশনস জেনাৰেট হৈ যায় ঠিক আছে গতিকে বহুত ইন্টাৰেষ্টিং হ'ব ক্লাসটো কন্টিনিউ কৰিবা এটো একদম স্ক্ৰ্যাচ ভিডিও বুলি ধৰি লোৱা এটো যদি কোনবাই বুজি পাইছা মেইন ফান্ডামেন্টালস অফ পাৰমুটেশন কম্বিনেশন তোমাৰ মূৰত সোমাই গল এতিয়া জাস্ট সৰু সৰুকে আমি ডেভেলপ হৈ গৈ থাকিম ঠিক আছে